হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ এয়া ভালেই। এতিয়া মই যাব ওলাইছোঁ বজাৰত। আজি ঘৰত বজাৰ অলপো নাই। মোৰ হাজবেণ্ড থাকে বাহিৰত, কৰ্মসূত্ৰে বাহিৰত থাকে। মই আৰু মোৰ ল'ৰা থাকোঁ ঘৰত। আজি যাম গাঁৱত। গাঁৱত ফ্ৰেছ চব্জি পোৱা যায় আৰু মই কি আনিম সকলোখিনি দেখাম, আপোনালোকৰ আগত দেখুৱাম। এয়া মই লৈ আহিছোঁ কচু। এইটো কচুক আপোনালোকে কি কচু বুলি কয় জনাবচোন। লগত লৈ আহিলোঁ ভোল। ভোলটো জহা ভোল হয়। ভেন্দি লৈ আহিলোঁ, ধনিয়া পাত, জিকা আৰু এটা কলডিল। আঠিয়া কলৰ কলডিল হয়, মোৰ ফেভাৰেট। আৰু লগত লৈ আহিছোঁ, গাঁৱৰ পৰা লৈ আহিছোঁ উৰহি। উৰহিবিলাক ডাঙৰ ডাঙৰ গুটি থকা চাই পেলাই আনিছোঁ। আৰু লগত লৈ আহিলোঁ মাছ আৰু অলপ মুৰ্গী মাংস। মাছটো মোৰ কাৰণে আনিলোঁ, মোৰ ল'ৰাই মাছ নাখায়, সেইকাৰণে মুৰ্গীটো ল'ৰাৰ কাৰণে আনিলোঁ। লগত ইফতাৰ কাৰণে চুজি আৰু কিচমিচ লৈ আহিলোঁ। আৰু চিজ লগত খেজুৰ আনিলোঁ, আলমণ্ড আনিলোঁ। এইকেইটা আটাইকেইটা ইফতাৰ কাৰণে আনিলোঁ। এয়া মই হালোৱা বনাম আজি। গাখীৰটো মই গৰম কৰি পেলাই গাখীৰত আলমণ্ড আৰু খেজুৰটো মই মিহিকৈ কুটি দিলোঁ আৰু গুড় দি দিলোঁ। খেজুৰ গুড় হয়, গুড় দি বনাই খাই চাবচোন, বহুত টেষ্টি। মই চেনিটো কম ইউজ কৰোঁ। গাখীৰটো হালোৱাৰ কাৰণে আৰু পায়স বনাওঁ যে, পায়সৰ কাৰণে মই এক্সট্ৰা কৰি ঘন কৰি ৰাখোঁ। এয়া নাৰিকলটো এনেকৈ ৰুকি থ'লে বহুত দিনলৈকে খাব পাৰিব আপোনালোকে, গোন্ধটো নোলায়। চুজিটো মই বাটাৰ দি ভালকৈ ভাজি ৰাখিছিলোঁ। এয়া ঢালি দিলোঁ এতিয়া চুজিটো লাহেকৈ দিব লাগে, নহ'লে গোট খাই যায়, হালোৱাটো ভাল নহয়। আৰু এতিয়া ভালকৈ লৰাই চৰাই শেষত কিচমিচটো দিব লাগে। কিচমিচটো আগত দিলে গাখীৰটো ফাটি যোৱাৰ চান্স থাকে। এতিয়া ভালকৈ অকণমান উতাল আহিলে গেছটো অফ কৰি দিব লাগে। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। ইফতাৰৰ কাৰণে ৰেডি হৈ গ'ল। এয়া মোৰ ইফতাৰ ৰেডি কৰি দিলোঁ। লগত বনালোঁ পোলাও, হালোৱা, আপেল কাটি দিলোঁ, পিঠা, কোফতা, পকৰি আৰু পাতলকৈ খিচিৰি অমিতা দি বনাওঁ। এইটো ইফতাৰ কৰাৰ লগে লগে মই খাই লওঁ আগতে, তেতিয়া পেটটো বেয়া নহয়। আৰু লগত আছে পায়সটো সদায় মোৰ ভণ্টিয়ে দিয়ে ইফতাৰত। মই আগতে খিচিৰিটোহে খাওঁ। আৰু এতিয়া বনাই আছোঁ পিছ ৰাতিৰ কাৰণে চিকেন, মানে আমাৰ চেহেৰী খোৱাৰ কাৰণে এইটো বনাই আছোঁ। ইয়াত মই একো দিয়া নাই, পকা জলকীয়া কেইটামান দিছোঁ আৰু পেষ্ট, লগত দিলোঁ আদা নহৰুৰ পেষ্ট আৰু পানীলাও দি দিলোঁ। পানীলাওটো মই এক্সট্ৰা কৰি সিজাই লৈছোঁ। এতিয়া মই ভালকৈ এড কৰি দিছোঁ আৰু নিমখটো সোৱাদ অনুযায়ী দি দিব পাৰে। এইটো মই 10 মিনিট সময় হ'ব দিম। এই চাক উতাল আহি গৈছে আৰু নমাই পেলাই মই দিম কেঁচা ধনিয়া পাত। আপোনালোকে দিবও পাৰে নিদিবও পাৰে, এইটো পেট বেয়া নহয় আৰু লগত পেটৰ স্বাস্থ্যৰ কাৰণেও ভাল হয়। মই মছলা একো ইউজ কৰা নাই, তেলো ইউজ কৰা নাই, বিনা তেল আৰু বিনা মছলাতে বনাইছোঁ। আজিলৈ ইমানেই, বাই বাই।